গাহৰি মাংস হা মোবাইলটো চাই থাকিলে মানে কিবা এটা যদি খোৱা বস্তু মানে বনোৱা ভিডিঅ' পাওঁ লগে লগে আহি যদি ঘৰত যদি যোগাৰ আছে সেই বস্তু কেইপদ তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰিয়ে দিওঁ। এতিয়া মোবাইলটো চাই থাকোঁতে পটককৈ দেখিলোঁ নিৰামিষ মাংস বনাইছে দেই। মানে ইমান দেখোঁতেই যেন একদম ইমানেই ভাল লাগিলে দেখোঁতেই খাওঁ খাওঁ লাগি গৈছে। তাৰপিছত ততাতৈয়াকৈ পাকঘৰলৈ বুলি দৌৰি আহিছোঁ। আহি পেলাই চাইছোঁ আটা আছে আৰু ভাবিলোঁ আটা এতিয়া বনাওঁ। আটাৰে বনাইছিলে দেই। আটা বা ময়দা এনেকৈ দিব পাৰি বুলি কৈছিলে। মই আটাকে লৈছোঁ। ধুনীয়াকৈ মানে পানী দি পেলাই আটা লাডু যেনেকৈ আৰু ৰুটি বনাবলৈ বনায় সেই তেনেকৈ বনাই লৈছোঁ। একদম মানে বনাই হ'ল। এটা লাডুটো বনালোঁ দেখিছেনে ইমান ডাঙৰকৈ লৈছোঁ। আৰু অকণমান মানে 10 মিনিটমান সময় ঢাকি পেলাই থৈ দিম। তাত তেনেকৈ দেখাইছে আৰু যেনেকৈ দেখাইছে তেনেকৈ কৰিবলৈ লৈছোঁ আৰু দেই। ঢাকি থৈ পেলাই কৈছিলে মানে ঢাকি থৈছোঁ। আৰু ইয়াতে তেনেকৈ পানী দি পেলাই আকৌ সেই লাডুটো ধুব লাগে। এনেকৈ পানী দি পেলাই একদম ধুনীয়া খুব খচি ধুব লাগে। এই যে এনেকৈ যে ধুওঁতে যে বগা বগা যে পানী যে ওলাই যে মানে একদম বহুতবাৰ ধুবলগীয়া হৈছে দেই। মই কমেও 7-8 বাৰমান ধুইছোঁ। আৰু ধুই সেই বগা পানীটো একদম চাফা পানী নোহোৱালৈকে মানে মই ধুয়ে আছোঁ। নাজানো কি হ'ব, কিন্তু মানে কিবা এটা যে মানে বনাবলৈ গৈ আছোঁ সেইটো মানে মনটোত বেছি ফূৰ্তি লাগিছে, গম পায়নে? আৰু মানে কি হয় ন, এনেকুৱা যদি কিবা খোৱা বস্তু বনোৱা দেখোঁ নহয়, কিবা মোৰ যে কিনো মানে একদম বনাওঁ লাগিয়ে থাকে। আপোনালোকৰ হয় নাই বাৰু ক'বচোন? একদম মানে দেখিছে নাই পানী কেনেকুৱা ওলাইছে, বগা পানী। আৰু একদম এইখিনি পূৰা মানে ধুই থাকিব লাগে বোলে। এনেকৈ ধুই একদম চাফা পানী হোৱালৈকে ধুব লাগে। এয়া দেখিছেনে, মই যে কমেও 7-8 বাৰমান ধুইছোঁ। ধোৱাৰ পাছত এইয়া ইমান ডাঙৰ লাডুটো আৰু এইকণ হৈছেগৈ দেখিছেনে? একদম কেনেকুৱা যে হৈছে চাওকচোন। এই যে চানা যে বনাই যে ৰসগোল্লা বনাবলৈ যেনেকৈ চানাটো যে বনাই গাখীৰৰ, সেই তেনেকুৱা নিচিনা হৈ যায়গৈ। একদম এয়া চাকনি ধুনীয়া একদম চাকনিখনত মানে পূৰা চাকি এয়া মানে এনেকুৱা ধুনীয়া হয় নহয়। এই ৰসগোল্লা যেনেকৈ বনাবলৈ লয় আৰু সেই তেনেকুৱাই হয় দেই। একদম মই একেবাৰে পূৰা ধুনীয়াকৈ হেৰি কৰি আছোঁ, চাকি আছোঁ মানে পানী মানে অকণো থাকিব নালাগিব, সেইকাৰণে মানে একদম পূৰা চাকি আছোঁ। তাৰপিছত এইটোৱে চাকি হোৱাৰ পাছত এতিয়া বনাম মানে মনটো কিবা। তাৰপিছত এতিয়া এই পানী মানে অকণমান উতলি থাকিব লাগে, তাতে অলপ হালধি দিব লাগে। আৰু হালধিটো দিয়াৰ পাছত সেই যে লাডুটো যে মানে হৈছিলে অকণমান যে ওলাইছিলে চানাখিনি, সেই চানাৰ নিচিনা এইটো দি দিব লাগে। এইটো অলপ দেৰি 10 মিনিটমান সময় মানে অকণমান বইল কৰিব লাগে। আৰু এবাৰ মই ধুনীয়াকৈ 10 মিনিটমান সময় বইল কৰিবলৈ দি দিছোঁ। তাৰপিছত মই বাকীখিনি মানে বনাবৰ কাৰণে ৰেডি কৰোঁ আৰু পিঁয়াজ নহৰু যি লাগে আৰু মাংস বনাবলৈ সেয়া ৰেডি কৰোঁ। আৰু চাওকচোন ধুনীয়াকৈ 10 মিনিট হোৱাৰ পাছত মই ওলাই দিছোঁ। একদম দেখিবলৈ মাংস নিচিনা লাগিছেও। নাজানো আৰু একদম খালি ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া আৰু ধুনীয়াকৈ মই কটাৰীয়ে কাটোঁ, মানে চুৰিখন লৈ পেলাই কাটিবলৈ লৈছোঁ। তাত আৰু হাতেৰে এৰুৱা দেখাইছিলে, কিন্তু নাই, মই একেবাৰে ধৈৰ্য নাই। মই সোনকালে পটাপট কেতিয়া বনাওঁ লাগিছে। আৰু দেখিছেনে একদম মানে মই পূৰা মানে একেবাৰে কাটিবলৈ লৈছোঁ। ভিডিঅ'টো এডিট কৰিবৰ সময়তে মানে মোৰ ভেকুলীয়ে চিঞৰিব, চৰায়ে চিঞৰিব, উপায় নাই। আৰু চাওকচোন মানে পুখুৰীটো মানে আমাৰ কাষতে আছে যে, সেইকাৰণে এডিট কৰোঁতে সেয়া মাত আহি গৈছে দেই। একদম ধুনীয়াকৈ এতিয়া বনাবলৈ বুলি আৰম্ভ কৰোঁ। আৰু ইমানেই ধুনীয়া হৈছে নহয়, একদম দেখি যে কি মাংস একেবাৰে মাংস নিচিনাই লাগিছে তাৰপিছত একেবাৰে ধুনীয়াকৈ কেৰাহী পাতি মেলি মাংস যেনেকৈ বনাই আৰু তেনেকৈ ভাজিছোঁ দেই। ইহঁতক এতিয়া খাবলৈ দিম, তাৰপিছত ক'ব কি পাইছে টেষ্টটো। খাই চোৱাচোন। কি হয়? খাই চোৱা কি হয় কোৱা। মাংস ক'ত পালা? বজাৰৰ পৰা আনিলোগৈ মাত্ৰ। গাহৰি মাংস হা নহয়, গাহৰি নহয়। তুমি চিন্তা কৰা কি হয়, গুণগুণক দিওঁ। গাহৰি লাগিছে। গাহৰি মই তেল লাগিছে ইমান। গাহৰি নহয়। গাহৰি নহয়, কি হয়?